Welcome back to your favorite channel RJ Classes. তো আমি ক্লাস 12 ফিজিক্স পঢ়ি আছিলোঁ ফাৰ্ষ্ট চেপ্টাৰ পঢ়ি আছিলোঁ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড তো আমি অলৰেডি দুটা ক্লাছ কৰিছোঁ আজি থাৰ্ড ক্লাছ তো সময় নষ্ট নকৰি আমি ষ্টাৰ্ট কৰোঁ তো আজি আমি পঢ়িম ইলেক্ট্ৰিক মানে চাৰ্জৰ যে আমি ফ'ৰ্চ পঢ়িছিলোঁ ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ কুলম্বছ ল আমি পাইছিলোঁ F is equal to 1 by 4 pi epsilon naught Q1 Q2 by R square. এটু কিহৰ কাৰণে পাইছিলোঁ যে দুটা চাৰ্জ যদি আমি এটা পাৰ্টিকুলাৰ ডিসটেন্সৰ ভেকুৱামত ৰাখোঁ বায়ুশূন্য মাধ্যমত বা যিকোনো বায়ুশূন্য মাধ্যমত যদি আমি দুটা আধান আৰু দূৰত্বত ৰাখোঁ তেনেহ'লে এই আধান দুটাৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বলটো কি হ'ব 1 by 4 pi epsilon naught Q1 Q2 by R square. মই তাতে কৈছিলোঁ যে এইটো এটা কনষ্টেণ্ট কি বুলি কৈছিলোঁ ইয়াক কৈছিলোঁ তাতে ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট তো এই কনষ্টেণ্টটো ডিপেণ্ড কৰে কিহৰ ওপৰত এই আধান দুটা যে ৰাখিছোঁ এই আধান দুটা কোনটো মাধ্যমত ৰাখিছোঁ এই আধান দুটাৰ মাজত কি এইখিনি জায়গাত কি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে তো এতিয়া আমি পঢ়িম এই যে কনষ্টেণ্ট কে যে মাধ্যমটোৰ ওপৰত নিৰ্ভৰ কৰে কে নাম আছিল ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট তাতে আকৌ এপসাইলন নট আৰু এটা কনষ্টেণ্ট আছিলে এপসাইলন নট এনাদাৰ কনষ্টেণ্ট এই কনষ্টেণ্টটোৰ নাম কৈছিলোঁ বায়ুশূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰাবশ্যতা তো এই কনষ্টেণ্ট এপসাইলন নটৰ বিষয়ে আমি এতিয়া পঢ়িম তো এইটো পঢ়িব গ'লে আমি প্ৰথমে জানিব লাগিব পাৰমিটিভিটি তো আমি এতিয়া পঢ়িম টাৰ্ম পাৰমিটিভিটি প্ৰাবশ্যতা অসমীয়াত কয় প্ৰাবশ্যতা পারমিটিভিটি এটু কি পারমিটিভিটি হল বা প্ৰাবশ্যতা হল যে দুটা আধানৰ মাজত যে স্থিতি বৈদ্যুতিক বল হেতু নিৰ্ভৰ কৰে কিহৰ ওপৰত এই মাধ্যমৰ ওপৰত এই আধান দুটা য'ত আছে সেই মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে তো প্ৰাবশ্যতা হল এই মাধ্যমটোৰ এটা ধৰ্ম প্ৰপাৰ্টি অফ দা মিডিয়াম যি ধৰ্মৰ কাৰণে এই আধান দুটাৰ মাজত যি আকৰ্ষণ বা বিকৰ্ষণ বল সেইটো নিৰ্ভৰ কৰে তেনেহ'লে প্ৰাবশ্যতা হ'ল যে এই আধান দুটা আমি যোনটো মাধ্যমত ৰাখিছোঁ সেই মাধ্যমৰ এটা ধৰ্ম তো এইটো হ'ল পাৰমিটিভিটি তো এতিয়া আমি পঢ়িম ডাইলেক্ট্ৰিক কনষ্টেণ্ট or relative permittivity. Dielectric constant or relative permittivity. অসমীয়াত কয় পৰাবিদ্যুৎ ধ্ৰুৱক বা আপেক্ষিক প্ৰাবশ্যতা ডাইলেক্ট্ৰিক কনষ্টেণ্ট অৰ ৰিলেটিভ পাৰমিটিভিটি এইটো ক'ৰ পৰা আহিছে পাৰমিটিভিটিৰ পৰা আহিছে পাৰমিটিভিটি হ'ল এই আধান দুটা আমি যোনটো মাধ্যমত ৰাখিছোঁ সেই মাধ্যমৰ ধৰ্ম আৰু সেই ধৰ্মটোৰ কাৰণে এই দুটাৰ মাজত যোনটো বলৰ সৃষ্টি হৈছে সেইটো নিৰ্ভৰ কৰে তো ডাইলেক্ট্ৰিক কনষ্টেণ্ট অৰ ৰিলেটিভ পাৰমিটিভিটি ইয়াত এটা টাৰ্ম আছে ৰিলেটিভ কি আপেক্ষিক অসমীয়াত কয় আপেক্ষিক প্ৰাবশ্যতা ৰিলেটিভ শব্দৰ অৰ্থ হ'ল দুটা একেজাতীয় বস্তুৰ মাজত তুলনা দুটা একেজাতীয় বস্তু যেনেকুৱা বোলে এটা ভেলচিটি আৰু এটা ভেলচিটি আমি ফাৰ্ষ্ট ইয়াৰত পাই আহিছিলোঁ আপেক্ষিক বেগ ৰিলেটিভ ভেলচিটি তো দুটা ভেলচিটি আছে যেতিয়া এই দুটা ভেলচিটিৰ মাজত যেতিয়া আমি তুলনা কৰিম তেতিয়া আমি কম ৰিলেটিভ ভেলচিটি বা আপেক্ষিক বেগ তেনেকৈ আপেক্ষিক প্ৰাবশ্যতা মানে কি আপেক্ষিক প্ৰাবশ্যতা মানে হ'ল দুটা প্ৰাবশ্যতাৰ মাজত কম্পেৰিজন দুটা প্ৰাবশ্যতা
মানে দুটা পারমিটিভিটি, এটা পারমিটিভিটি ধৰি লৈছো, এইটো এটা পারমিটিভিটি P1 আৰু এটা পারমিটিভিটি বুলি P2। এই P1 আৰু P2ৰ মাজত যেতিয়া মানে আমি তুলনা কৰিম তেতিয়া আমি কি বুলি কম, আপেক্ষিক প্ৰাবশ্যতা। ইয়াৰ আন এটা নাম পৰাবিদ্যুৎ ধ্ৰুৱক, ইংলিছত কয় ডাইইলেক্ট্ৰিক কনষ্টেণ্ট। তো এইটো বহুত নিৰ্ভৰ মানে কি ইম্পৰ্টেণ্ট বস্তু। তো এইটোৰ বিষয়ে আমি এতিয়া পঢ়িম যে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট কি। তো আমি কি পাইছিলো, আমি ইয়াৰ আগতে পাইছিলো যে যদি আমি বায়ুশূন্য মাধ্যমত, বায়ুশূন্য মাধ্যম কিহত, বায়ুশূন্য মাধ্যমত r দূৰত্বত, স্মল r দূৰত্বত দুটা আধান ৰাখিছো, তেনেহ'লে এই আধান দুটাৰ মাজত কি হ'ব, আকৰ্ষণ বা বিকৰ্ষণ বল হ'ব। আৰু সেই আকৰ্ষণ বা বিকৰ্ষণ বলটো কুলম্বৰ সূত্ৰ মতে কি কৈছিলে, 1/4πε0 q1 q2/r²। যেহেতু এই আধান দুটা ক'ত ৰাখিছো, বায়ুশূন্য মাধ্যমত, তেনেহ'লে ইয়াতে লিখিম VAC, ভেকুৱাম, বায়ুশূন্য মাধ্যম। আৰু বায়ুশূন্য মাধ্যমতে SI একক হিচাপে ধৰা হয়, সেইকাৰণে ইয়াতে এপসাইলন নট আছে। ঠিক আছে, ইয়াতে এপসাইলন নট আছিলে যে বায়ুশূন্য মাধ্যমৰ প্ৰবশ্যতা। এতিয়া এইটো ইকুৱেশ্যন আমি 1 দিছো, ইকুৱেশ্যন 1। নেক্সট এই আধান দুটা এতিয়া বায়ুশূন্য বাদ দি যদি কিবা এটা বেলেগ মাধ্যমত ৰাখিছো, বোলে এই আধান দুটা এতিয়া বায়ুত ৰাখিছো বা এই আধান দুটা পানীত ৰাখিছো, তেতিয়া কি হ'ব, তেতিয়াতো কুলম্বৰ সূত্ৰই হ'ব। তেতিয়া কুলম্বৰ সূত্ৰ কি হ'ব, যেতিয়া আমি মাধ্যমত ৰাখিম F মিডিয়াম, MED মাধ্যম, তেতিয়া 1/4π ইয়াতে এপসাইলন নট আছিল, এইবাৰ এপসাইলন নট নহয়, এপসাইলন হ'ব। এইটো আছিল বায়ুশূন্য মাধ্যমৰ প্ৰাবশ্যতা, এইটো হ'ল মাধ্যমৰ প্ৰাবশ্যতা। তো ইয়াতে আমি এপসাইলন দি বুজাইছো, আৰু বাকীখিনি সেম, q1 q2/r², ইকুৱেশ্যন 2। তো আমি দুটা ইকুৱেশ্যন পাইছো, এটা কি বায়ুশূন্য মাধ্যমৰ কাৰণে আৰু এটা হ'ল মাধ্যমৰ কাৰণে। এতিয়া এই ইকুৱেশ্যন দুটা আমি কি কৰিছো, ইকুৱেশ্যন 1 ডিভাইডেড বাই ইকুৱেশ্যন 2, এটা ইকুৱেশ্যনৰ পৰা আৰু এটা ইকুৱেশ্যনক কি কৰিছো, ডিভাইড কৰি দিছো। তেনেহ'লে ইয়াতে কি হ'ব, F ভেকুৱাম বাই F মিডিয়াম। F ভেকুৱামৰ ভ্যালু কিমান আছে, 1/4πε0 q1 q2/r², আৰু ইয়াতে আছে 1/4πε q1 q2/r²। এই টাৰ্মখিনি কেনসেল, ইয়াতে 4 4 কেনসেল, পাই কেনসেল, থাকিল কি এপসাইলন নট, 1/ε0/ε। মই ওপৰত লিখিছো 1/ε0 or এপসাইলন। তেনেহ'লে আমি লিখিম F মিডিয়াম বা সরি F ভেকুৱাম বাই F মিডিয়াম ইজ ইকুৱেল টু, ওপৰত থাকিল 1/ε0 আৰু তলত থাকিল 1/ε। তেনেহ'লে 1/ε, ওপৰত যাব আৰু এপসাইলনটো তলত আহিব। তো F ভেকুৱাম বাই F মিডিয়াম। তেনেহ'লে আমি ইয়াতে কি এটা অনুপাত পালো, ε/ε0। তেনেহ'লে যেতিয়া অনুপাত পালো, ইয়াতে কি মাধ্যমৰ প্ৰাবশ্যতা ডিভাইডেড বাই বায়ুশূন্য মাধ্যমৰ প্ৰাবশ্যতা। এই অনুপাতটোৰ নামেই হৈছে K, মানে ডাইইলেক্ট্ৰিক কনষ্টেণ্ট, ডাইইলেক্ট্ৰিক কনষ্টেণ্ট, পৰাবিদ্যুৎ ধ্ৰুৱক। এপসাইলন বা এপসাইলন নটৰ নামে হৈছে কি, পৰাবিদ্যুৎ ধ্ৰুৱক। তো আমি হেডলাইনটো পাই গলো, পৰাবিদ্যুৎ ধ্ৰুৱক কি। আকৌ এই হেডলাইনটোৰ আন এটা নাম কি বুলি কৈছে, আপেক্ষিক প্ৰাবশ্যতা। তেনেহ'লে এইটো আকৌ কি বস্তু, এইটোৱে আপেক্ষিক প্ৰাবশ্যতা, এইটোৰ নামে আপেক্ষিক প্ৰাবশ্যতা। তাৰ মানে কেৰ আন এটা নাম আপেক্ষিক প্ৰাবশ্যতা। তাৰ মানে এপসাইলন বাই এপসাইলন নটক আমি কি লিখিব পাৰো, এপসাইলন r বুলি লিখিব পাৰো, য'ত এপসাইলন r মানে কি, এপসাইলন বাই এপসাইলন নট। ইয়াক কয় আপেক্ষিক প্ৰাবশ্যতা, ৰিলেটিভ পারমিটিভিটি, আপেক্ষিক প্ৰাবশ্যতা।
তেনেহ'লে ইয়াতে যিহেতু দুটাৰ মাজত তুলনা হৈছে মাধ্যম আৰু বায়ুশূন্যৰ মাজত, সেইকাৰণে ইয়াক এপচাইলন আৰ ৰিলেটিভ পাৰমিটিভিটি বুলি কোৱা হয়। তেনেহ'লে আমি অলৰেডি গম পালো যে প্ৰাৱশ্যতা আৰু আপেক্ষিক প্ৰাৱশ্যতা ইয়াতে ডাইলেক্ট্ৰিক কনষ্টেণ্ট। তো দুটা নাম ইয়াৰ, কি ডাইলেক্ট্ৰিক কনষ্টেণ্ট ক'ব পাৰে বা এপচাইলন আৰ ৰিলেটিভ পাৰমিটিভিটি। কেতিয়াবা কনফিউজ হৈ যায় ষ্টুডেণ্টে, এক্সামত কুৱেশ্যন সোধে ডাইলেক্ট্ৰিক কনষ্টেণ্ট সুধি দিয়ে বা ৰিলেটিভ পাৰমিটিভিটি সুধি দিয়ে, তেতিয়া কনফিউজ হয় যে দুটা বেলেগ বেলেগ বস্তু হয় নেকি। নহয়, দুটা একেটা বস্তুৱে। এতিয়া আমি এই কুৱেশ্যনটোৰ পৰা য'ত আমি কে ডাইলেক্ট্ৰিক কনষ্টেণ্ট লৈছিলোঁ, তাতে যদি আমি এই কুৱেশ্যনটো লওঁ তেনেহ'লে এফ ভেকুৱাম বাই এফ মিডিয়াম ইজ ইকুৱেল টু আমি কিমান পালোঁ কে। এতিয়া ইয়াৰ পৰা যদি এফ মিডিয়াম এইটো ওলাওঁ তেনেহ'লে এফ ভেকুৱাম বাই কেটো তলত আহিব। এইটো আমাৰ নিউমেৰিকেলছ, গণিত কৰোঁতে বিৰাট ইম্পৰ্টেণ্ট, গণিত কৰোঁতে দৰকাৰ হ'ব। এতিয়া এই কে আমি যদি এফ ভেকুৱামৰ ভেলু আমি যদি পুট কৰি দিওঁ, এফ ভেকুৱামৰ ভেলু কিমান 1/4 পাই এপচাইলন নট Q1 Q2 বাই আৰ স্কুৱেৰ, এফ ভেকুৱামৰ ভেলু। এতিয়া কে আছে ডিভাইডেড বাই কে, তো আমি ইয়াতে কি, তো এইটো হৈ গ'ল কুলম্বছ ল। কিহৰ কাৰণে? যেতিয়া আমি আধান দুটা কিবা এটা মিডিয়ামত ৰাখিম। আগতে আমি কুলম্বছ ল পাইছিলোঁ কি বায়ুশূন্য মাধ্যমত যেতিয়া আধান ৰাখোঁ, এতিয়া আমি কুলম্বছ ল পালোঁ কি যেতিয়া আমি আধানটো ক'ত ৰাখিম, যিকোনো এটা মাধ্যমত ৰাখিম। এতিয়া মাধ্যম বিশেষে এই কেৰ মান বেলেগ বেলেগ হ'ব, বেলেগ বেলেগ মাধ্যমৰ কাৰণে কেৰ মান বেলেগ বেলেগ। তো আমি এতিয়া এই কেৰ মান কি হ'ব সেইটো আমি নোটছ হিচাপে চাম। কেৰ মান বেলেগ বেলেগ হ'ব। তো ক্লিয়াৰ, বস্তুখিনি ক্লিয়াৰ হ'ব লাগিব, বস্তুটো জানিব লাগিব, নহ'লে কিন্তু মানে কি আমি যিবিলাক যেতিয়া আমি নিউমেৰিকেলছ কৰিম প্ৰব্লেম কৰিম তেতিয়া কিন্তু প্ৰব্লেম হৈ যাব। তো নোট নোট এটা বেলেগ বেলেগ মিডিয়ামৰ কাৰণে কেৰ ভেলু বেলেগ বেলেগ। যেনেকুৱা নম্বৰ 1 ফৰ ভেকুৱাম, বায়ুশূন্য মাধ্যমৰ কাৰণে কেৰ ভেলু কিমান হয় 1 হয়। তো কেৰ ভেলু 1 পুট কৰি দিলোঁ। যদি ইয়াতে কেৰ ভেলু 1 পুট কৰি দিওঁ তেনেহ'লে এই মিডিয়ামৰ জেগাত কি হ'ব ভেকুৱাম হ'ব, ভেকুৱাম। তেনেহ'লে 1/4 পাই এপচাইলন নট কেৰ জেগাত 1 পুট কৰিলোঁ Q1 বাই Q2 বাই আৰ স্কুৱেৰ। তেনেহ'লে আমাৰ ফৰ্মুলা এইটো হৈ গ'ল। তেনেহ'লে এইটো সেই ভেকুৱামৰ ফৰ্মুলাই আহি গ'ল। তো বায়ুশূন্য মাধ্যমৰ কাৰণে কেৰ ভেলু 1। নাম্বাৰ 2 ফৰ এ কে ইকুৱেল টু 1.000000 কেৰ ভেলু 0.054 তো এইটো হ'ল কিহৰ কাৰণে? এইটো হ'ল আমাৰ এয়াৰৰ কাৰণে। তো 1.00054 এইটো প্ৰায় 1ৰ সমান, এইটো প্ৰায় 1ৰ সমান। চ' আমি যেতিয়া নিউমেৰিকেল কৰিম, গণিত কৰিম, তেতিয়া এয়াৰ থাকিলেও আমি কেৰ ভেলু কি হিচাপে ল'ম 1 হিচাপে ল'ম। তাৰমানে এয়াৰ আৰু ভেকুৱাম একেটাই লৈ ল'ম। আচলতে ভেকুৱামত 1, এয়াৰত অলপ বেছি, কিন্তু একদম বহুত কম পৰিমাণে বেছি, সেইকাৰণে আমি এইখিনি টাৰ্ম বাদ দি কে 1 হিচাপে ল'ম। নাম্বাৰ 3 ফৰ ৱাটাৰ, পানীৰ কাৰণে কেৰ ভেলু হয় 80। তো এইবিলাক নিউমেৰিকেল কৰোঁতে আমাক দৰকাৰ হ'ব, বেলেগ বেলেগ বস্তুৰ কাৰণে বেলেগ বেলেগ হয় কেৰ ভেলু। তো কেৰ ভেলু পুট কৰি ইয়াতে কেৰ ভেলু পুট কৰি আমি নিউমেৰিকেল কৰিব পাৰিম। তো যেতিয়া আমি নিউমেৰিকেল কৰিম বস্তুটো ক্লিয়াৰ হৈ যাব বেছি। তো এইটো আমাৰ হৈ গ'ল কি কৰিলোঁ পাৰমিটিভিটি, ইয়াতে ৰিলেটিভ পাৰমিটিভিটি আহি গ'ল, ডাইলেক্ট্ৰিক কনষ্টেণ্ট। এইটো কি এটা ধৰ্ম কাৰ মাধ্যমৰ, আৰু সেই ধৰ্মটোৰ ওপৰতে ফ'ৰ্চটো ডিপেণ্ড কৰে। ডিপেণ্ডটো কৰিলে কাৰণ আমি ফৰ্মুলা পালোঁ এফ মিডিয়াম ইজ ইকুৱেল টু 1/4 পাই এপচাইলন নট Q1 Q2 বাই আৰ স্কুৱেৰ কে। তো কেৰ ভেলু ডিপেণ্ড কৰে এই ফ'ৰ্চৰ ওপৰত, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰে, যাৰ কাৰণে কি হয় কেৰ ভেলুটো ডিপেণ্ড কৰা বুলি কোৱা হয়। তো ঠিক আছে, এইটো আমি গম পালোঁ পাৰমিটিভিটি প্ৰাৱশ্যতাৰ বিষয়ে। নেক্সট বিৰাট ইম্পৰ্টেণ্ট টপিক, ইয়াৰ পৰা কুৱেশ্যন আহে সোধে, মানে এভৰি ইয়াৰ সুধি আছে, ষ্টুডেণ্টক কনফিউজ কৰি দিয়ে। স্থিতি বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বলৰ মাজৰ তুলনা, কম্পেৰিজন between electrostatic force
and gravitational force. Comparison between electrostatic force and gravitational force. স্থিতি বৈদ্যুতিক বল আমি যোনটো কুলম্বছ ল কুলম্বৰ বল যোনটো পালো স্থিতি বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বল এইটো আমি পাইছিলো ক্লাছ 11ত তো ইয়াৰ পৰা কোৱেশ্চন সুধি দিয়ে তো ম্যাক্সিমাম মানে কিছুমান ষ্টুডেণ্টে ভাবে যে 11ত যি পঢ়িছো হৈ গ'ল আৰু নালাগে 12ত তো ফাৰ্ষ্ট কোৱেশ্চনটো কেতিয়াবা থাকে 2019ত এটা কোৱেশ্চন আহিছিল যে এই দুটাৰ মাজত এটা পাৰ্থক্য লিখা বা এই দুটাৰ মাজত এটা সাদৃশ্য সিমিলাৰিটি অৰ ডিসিমিলাৰিটি আমি প্ৰথমে চাম similarities সাদৃশ্য similarities তো সাদৃশ্য চাম প্ৰথমে সাদৃশ্য মানে কি কি মিল আছে ইলেক্ট্ৰোষ্টেটিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ মাজত কি কি মিল আছে নাম্বার 1 কি মিল আছে নাম্বার 1 ত চাও ইলেক্ট্ৰোষ্টেটিক ফোর্সৰ ফৰ্মুলা কি 1/4 pi epsilon naught q1 q2 by r square আর গ্রেভিটেশনাল ফোর্স কি আছিল নিউটনস গ্রেভিটেশনাল ফোর্স F = g m1 m2 by r square এতিয়া এই দুটা ইকুয়েশনত মিল আছে কি যে দুটা r square তলত আছে তার মানে F is proportional to 1 by r square F is proportional to 1 by r square দুটা বল ইয়াতে দুটা আধান আছিল q1 q2 এই দুটা আধানৰ মাজৰ ডিসটেন্স আৰু ইয়াতে কি আছিল দুটা মাস সেই দুটাৰ মাজৰ ডিসটেন্স তেনেহলে দুটাৰ কি দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ইনভার্সলি proportional to the square of the distance সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ইনভার্স স্কয়ার ল বুলি কোৱা হয় তেনেহলে দুটা কি মিল আছে দুটা দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক তার মানে দুটাই ইনভার্সলি proportional to the square of the distance তো এটু গল এটা সিমিলারিটি নেক্সট আৰু সেকেন্ডত কি মিল আছে ইয়াতে দুটা আধানৰ পূৰণফল আৰু ইয়াতে দুটা ভৰৰ পূৰণফল তো ইয়াতে কি দুটা আধানৰ প্ৰডাক্ট অফ দা ম্যাগনিটিউড অফ টু চাৰ্জ আৰু ইয়াতে কি product of the magnitude of two mass তো ইয়াৰ মাজত মিল আছে দুটা কি পূৰণফল নাম্বার 3 নম্বৰটো তো দুটা গল আমাৰ নাম্বার 3 হল মই এটা কথা কৈছিলো যে এই যে আকৰ্ষণ বা বিকৰ্ষণ বলটো বা ইলেক্ট্ৰোষ্টেটিক ফোর্সটো এইটো আধানৰ সেন্টাৰ আৰু এইটো আধানৰ সেন্টাৰ এই দুটা ৰেখা সংযোগী এই দুটা বিন্দু সংযোগী যোনটো ৰেখা যোনটো লাইন তাতেহে থাকে তো ইয়াৰ মিডল পয়েন্টৰ মাজত যোনটো ডিসটেন্স মানে কি যোনটো লাইন সেই লাইনত এই ফোর্সটো থাকিব ইয়াতেও একে বলে এইটো এটা মাস আছে এইটো এটা মাস এই মাসৰ মিডল পয়েন্ট আৰু এই মাসৰ মিডল পয়েন্টৰ মাজৰ যোনটো লাইন সেই লাইনতহে এই গ্ৰেভিটেশনাল ফোর্সটো থাকে তেনেহলে আমাৰ তিনটা কি মিল আছে নেক্সট নাম্বার 4 যদি আমি চাও নাম্বার 4 সিমিলারিটিজ কি আছে যে এইটো ইলেক্ট্ৰোষ্টেটিক ফোর্স কি ভ্যাকুয়ামত হয় বায়ুশূন্য মাধ্যমত হয় ভ্যাকুয়াম বায়ুশূন্য মাধ্যমত স্থিতি বৈদ্যুতিক বলটো হয় তেনেকে গ্ৰেভিটেশনাল ফোর্সও কি হয় ভ্যাকুয়ামত হয় বায়ুশূন্য মাধ্যমত হয় তেনেহলে এই চাৰিটা সিমিলারিটিজ আছে তো এই চাৰিটা মেইন সিমিলারিটিজ কি যে ফার্স্ট পালো কি দুটা 1 by r square সেকেন্ড কি পালো যে দুটাৰ এটাৰ প্ৰডাক্ট চার্জ এটাৰ প্ৰডাক্ট মাস থার্ড টু কি পালো যে এই দুটা সেন্টার এইটো সেন্টাৰৰ মাজত যোনটো লাইন সেই লাইনত থাকে সেই ফোর্সটো ইয়াতো এই মাসৰ মাজৰ যোনটো লাইন সেই লাইনত থাকে নাম্বার 4 এইটো বায়ুশূন্য মাধ্যমত কাম কৰে এইটোও বায়ুশূন্য মাধ্যমত কাম কৰে তো এইটো আছিল মিল সিমিলারিটি আৰু এটা আছে নাম্বার 5 আৰু এটা যদি আমি চাও
দুয়োটাই কনজাৰভেটিভ ফ'ৰ্চ। এইটো নম্বৰ 5 আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ কি এটা কনজাৰভেটিভ ফ'ৰ্চ। আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ সংৰক্ষণশীল বল। তাৰ মানে কি ই গতিপথৰ ওপৰত নিৰ্ভৰ নকৰে, আদি অৱস্থাৰ অন্তিম অৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰে, কোনটো ৰাস্তা দি গৈছে এইটোৰ ওপৰত ডিপেণ্ড নকৰে। কনজাৰভেটিভ ফ'ৰ্চ আমি ফাৰ্ষ্ট ইয়াৰত পাইছোঁ। তো ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ আধানৰ কাৰণেও কি হয় কনজাৰভেটিভ ফ'ৰ্চ হয়, আৰু মাছ মহাকৰ্ষণিক বলৰ কাৰণেও কি হয় কনজাৰভেটিভ হয়, দুয়োটাৰ কাৰণে কনজাৰভেটিভ। তো এইবিলাক আমাৰ সদৃশ্য 5টা, যিকোনো এটা বা দুটা আহিব পাৰে। নেক্সট আমি পাৰ্থক্য চাম। ডিছিমিলাৰিটি, পাৰ্থক্য কি কি মানে কম্পেৰিজনত মানে কি পাৰ্থক্য আছে। ডিছিমিলাৰিটি, তো আমি এতিয়া চাম ডিছিমিলাৰিটি পাৰ্থক্য। ডিছিমিলাৰিটিত কি আছে? ডিছিমিলাৰিটিত আছে নাম্বাৰ 1, আমি যদি এইটো ইলেক্ট্ৰোষ্টেটিকত চাওঁ, ইলেক্ট্ৰোষ্টেটিক মানে স্থিতি বৈদ্যুতিক, আৰু এইটো যদি আমি গ্ৰেভিটেশ্যনেল মহাকৰ্ষণী, তেনেহ'লে দুটাৰ মাজত ডিফাৰেঞ্চ কি? ইলেক্ট্ৰোষ্টেটিক কি ফ'ৰ্চ, এই ফ'ৰ্চটো কি হ'ব পাৰে? attraction, আকৰ্ষণ, বিকৰ্ষণ, ৰিপালশ্যন, দুয়োটা হ'ব পাৰে। এইটো এট্ৰাকশ্যন হ'ব পাৰে, ৰিপালশ্যন হ'ব পাৰে, আকৰ্ষণ হ'ব পাৰে, বিকৰ্ষণ হ'ব। তাৰ মানে কি এটা পজিটিভ আৰু এটা পজিটিভৰ মাজত কি হয় বিকৰ্ষণ, নিগেটিভৰ মাজত কি হয় বিকৰ্ষণ, কিন্তু এটা পজিটিভ আৰু এটা নিগেটিভৰ মাজত কি হয় আকৰ্ষণ হয়। তেনেহ'লে এইটো এট্ৰাকশ্যন হ'ব পাৰে, ৰিপালশ্যন হ'ব পাৰে। কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চত দুটা মাছত আমি জানো যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তুৱে এটা আনটোক কি কৰে আকৰ্ষণ কৰে। তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অনলি কি এট্ৰাকশ্যন, এইটো অকল এট্ৰাকশ্যন ফ'ৰ্চ। তেনেহ'লে এইটো এটা পাৰ্থক্য গ'ল। নেক্সট নাম্বাৰ 2, ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ কিহৰ ওপৰত ডিপেণ্ড কৰে? মাছৰ ওপৰত, মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে, মাধ্যমৰ ওপৰত। ডিপেণ্ড অন মিডিয়াম। কিয় মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে? আমি পাইছিলোঁ যে এটা মাধ্যমত কেৰ ভেলু 1, এটা মাধ্যমত কেৰ ভেলু 80। তো কেৰ ভেলু কিহৰ ওপৰত ডিপেণ্ড কৰে? এফৰ ওপৰত ডিপেণ্ড কৰে। যাৰ কাৰণে অলপ আগতে পঢ়িলোঁ আমি, সেইকাৰণে মাধ্যম বেলেগ বেলেগ হ'লে ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ বা স্থিতি বৈদ্যুতিক বলৰ মান বেলেগ বেলেগ হয়। কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে ডাজ নট ডিপেণ্ড অন মিডিয়াম, ই মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, তো এইটো আমি পঢ়িলোঁ পাৰ্থক্য, ডিফাৰেঞ্চ। আমি ডিফাৰেঞ্চ পঢ়িলোঁ কিহৰ কাৰণে? ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চৰ কাৰণে, গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে। তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এট্ৰাক্টিভ হ'ব পাৰে, ৰিপালচিভ হ'ব পাৰে। ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ এট্ৰাক্টিভ হ'ব পাৰে, ৰিপালচিভ হ'ব পাৰে, কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অনলি এট্ৰাক্টিভ। নাম্বাৰ 2, ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চ ডিপেণ্ড অন মিডিয়াম, কেৰ ভেলু বেলেগ বেলেগ হয়, কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ মিডিয়ামৰ ওপৰত ডিপেণ্ড নকৰে। নাম্বাৰ 3, ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চৰ ভেলু বহুত বেছি। এইটো মানে লাৰ্জ ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চৰ ভেলুটো বহুত বেছি, কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ভেলু ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চতকৈ অলপ কম। সেইবুলি গ্ৰেভিটেশ্যনেল ফ'ৰ্চো আছে, বহুতেই আছে, কিন্তু ইলেক্ট্ৰোষ্টেটিক ফ'ৰ্চতকৈ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কম। তো এইবিলাক আছিলে পাৰ্থক্য। তো আমি আজি পঢ়িলোঁ এইটো ক্লাছত ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ বিষয়ে পঢ়িলোঁ, আৰু এইটো মানে কি চিমিলাৰিটি ডিছিমিলাৰিটিৰ বিষয়ে পঢ়িলোঁ। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তো আৰু কমেণ্ট কৰিবা যাতে আৰু ভিডিঅ' তোমালোকক লাগে নে নাই।